নমস্কাৰ। ২৯ জুন সোমবাৰে জুন মাহৰ শেষৰ পূৰ্ণিমা। এই পূৰ্ণিমাৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে সফলতা নামি আহিব আৰু ভাগ্যৰ ফলত আপোনালোকৰ কপাল ফুলিবলৈ গৈ আছে। আহক তেনেহ'লে এই পাঁচ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ১ নম্বৰটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই জুন মাহৰ পূৰ্ণিমাৰ ফলত আপোনালোকৰ জীৱনলৈ এটাৰ পিছত আনটো সুযোগ সুবিধা নামি আহিব। কৰ্মক্ষেত্ৰত পাব বিশাল সফলতা। এটাৰ পিছত আনটো আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। যিসকল লোকে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিব পোৱা যায়। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ আছে, চেষ্টা কৰিও যদি সেই কাম আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই, তেনেহ'লে এই সময়ৰ পৰা আপোনালোকৰ সেই সকলোবোৰ কাম সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। এই ২৯ জুন সোমবাৰে যি পূৰ্ণিমা হ'ব, এই পূৰ্ণিমাৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব, যাৰ ফলত আপোনালোকে যি কামত হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে সিদ্ধি হৈ পৰিব আৰু কৰণীয় কাম হৈ পৰিব। ঘৰত পজিটিভ শক্তিয়ে বাস কৰিবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব আৰু ঘৰ পৰিয়ালৰ ক্ষেত্ৰত উন্নতি আৰু সুখ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই পূৰ্ণিমাক অত্যন্ত শুভ আৰু ফলদায়ক বুলি মনা গৈছে। এই পূৰ্ণিমাৰ ফলত গ্ৰহ নক্ষত্ৰৰ এনে স্থান সলনিৰ ফলত আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি আৰু আৰ্থিক উন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই পূৰ্ণিমাই আপোনালোকৰ ঘৰলৈ মা লক্ষ্মীক আগমন কৰাব, যাৰ ফলত আপোনালোকৰ সকলো কাম শুভ হৈ পৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব। ২ নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই পূৰ্ণিমা অত্যন্ত শুভ আৰু ফলদায়ক বুলি ক'ব পৰা যায়। কৰ্মজীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত উচ্চ পদস্থ লাভৰ আশা কৰিব পৰা যায় আৰু সহযোগীৰ পৰা সহযোগিতা লাভ কৰিব আপোনালোকে পাৰিব, যাৰ ফলত গুৰুত্বপূৰ্ণ সময় আপোনালোকৰ জীৱনলৈ আহিব। মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত আৰ্থিক ক্ষেত্ৰত আপোনালোকে লাভৱান হোৱাৰ সুযোগ পাব। বিনিয়োগ কৰাৰ ক্ষেত্ৰতো লাভৱান হ'ব পাৰিব। ব্যৱসায় প্ৰসাৰৰ ক্ষেত্ৰতো অনুকূল হ'ব। নতুনকৈ বিনিয়োগৰ যদি কিবা পৰিকল্পনা আপোনালোকে কৰি আছে, সেই পৰিকল্পনাও ভাল হৈ পৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু সুখ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ আপোনালোকৰ জীৱনলৈ শুভ সংবাদ আহিব। কৰণীয় কামবোৰ সম্পূৰ্ণভাৱে কৰিব পাৰিব। ৰৈ থকা ধন আদায় কৰি ল'ব পাৰিব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰিছে বা নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিছে, আপোনালোকৰ কাৰণে উত্তম হ'ব বুলি মনা গৈছে। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। সন্তানৰ কৰ্মই আপোনালোকক বহু প্ৰশংসনীয় পাত্ৰ কৰি তুলিব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰাৰো যোগ আছে আপোনালোকৰ। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব আৰু এই ভ্ৰমণৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ জীৱনলৈ নামি অহাৰ যোগ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পাব। ৩ নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই পূৰ্ণিমাটো অত্যন্ত শুভ বুলি মনা গৈছে। আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। কিবা যদি দীৰ্ঘদিন ধৰি আপোনালোকৰ বিবাদ চলি আছিল, আইনৰ লগত যদি কিবা জটিলতা চলি আছিল, সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। ব্যৱসায়ত নতুন সুযোগ আহিবলৈ ধৰিব, যাৰ ফলত বহু বেছি লাভৱান হ'ব পাৰিব। ইয়াৰ উপৰিও ব্যৱসায়ত ডাঙৰ চুক্তিত স্বাক্ষৰ হোৱাৰো সম্ভাৱনা আছে। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু মনৰ ভাৱ আপোনালোকৰ বেছি স্পষ্ট হৈ পৰিব। কৰণীয় কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু নতুন উদ্যোগ বা নতুন কৰ্মৰ লগত জড়িত হৈ নিজকে আনন্দিত অনুভৱ কৰিব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই পূৰ্ণিমাটো অতিশয় ফলদায়ক বুলি ক'ব পৰা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ কাৰণে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। ভাগ্যৰ পৰম আশীৰ্বাদ লাভ কৰাৰ উপৰিও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুযোগ তথা এটাৰ পিছত আনটো সফলতা লাভ কৰিব পাৰিব। যি কামতেই আপোনালোকে হাত দিব, সেই কামেই আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু সেই কামৰ পৰা উচিত ভাল ফলাফল লাভ কৰাৰো যোগ দেখিবলৈ পোৱা যাব।
4 নম্বৰ ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ এই পূৰ্ণিমাৰ ফলত আপোনালোকৰ নতুন পৰিকল্পনা জীৱনলৈ আহিব। শৃংখলাবদ্ধভাৱে জীৱনটো আপোনালোকে সজাই ল'ব পাৰিব। জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰমৰ উচিত ফল আৰু প্ৰশংসা লাভ কৰিব পাৰিব। আৰ্থিক উন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৈতৃক সম্পত্তি লাভৰো যোগ দেখিবলৈ পাব। নতুনকৈ জীৱনত সুযোগ নামি আহিব। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বাজি থাকিব বা সুখ শান্তি হৈ থাকিব। মানসিক ভাৰসাম্য আপোনালোকৰ ভাল হৈ থাকিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি তথা আনন্দ বৃদ্ধি পাবলৈ ধৰিব। কৰণীয় কিবা কাম যদি আপোনালোকৰ আছে কৰি ল'ব পাৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে মান যশ বৃদ্ধি পাবলৈ ধৰিব। ওচৰ চুবুৰীয়াৰ লগত আন্তৰিকতা বৃদ্ধি পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। বন্ধুবৰ্গৰ সহযোগিতাত আপোনালোকৰ বহু কাম সম্পূৰ্ণ হৈ পৰাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ মূল্যৱান সম্পদ ঘৰলৈ অহাৰ সম্ভাৱনা আছে। বিয়া বাৰুৰ কাৰণে যদি আপোনালোকে আলোচনা কৰি আছে তেনেহ'লে আগভাগ ল'ব পাৰে। প্ৰচুৰভাৱে উন্নতি আৰু ভাল খবৰ আহিব আপোনালোকৰ ঘৰলৈ। প্ৰশাসনিক বিষয়াসকলৰ উন্নতি দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু আৰ্থিক উন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ এই পূৰ্ণিমাৰ ফলত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত শুভ প্ৰভাৱ নামি আহিব। টকা লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা নাথাকিব। চাকৰি কৰা লোকসকলৰ কাৰণে সুখ বৃদ্ধি পাবলৈ ধৰিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। পৰিয়ালবৰ্গৰ লগত থাকোঁতে সংগসুখ লাভ কৰিব। সঠিক পৰিকল্পনা আপোনালোকে কৰিব পাৰিব আৰু পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে সময় অনুকূল হ'ব আৰু কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে সাজু হৈ আছে তেনেহ'লেও আপোনালোকৰ শুভ হৈ পৰিব। মনোযোগ বৃদ্ধি পাবলৈ ধৰিব শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ কাৰণে যদি ঘৰৰ পৰা দূৰলৈ যাব বিচাৰে তেনেহ'লে আপোনালোকে নিঃসন্দেহে যাব পাৰিব। শিক্ষামূলক ভ্ৰমণৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ কাৰণে নতুন নতুন সুযোগ আহিব। সেই সুযোগ মাথো আপোনালোকে বিচাৰ বিবেচনা কৰি লোৱাটোৱেই দৰকাৰ। মা লক্ষ্মীৰ বিশেষ পৰম কৃপা আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত যি কামতেই হাত দিব সেই কামেই ফলপ্ৰসূ হৈ পৰিব আৰু যি পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা শুভ হৈ পৰিব। মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত ঘৰ পৰিয়ালতো আপোনালোকৰ শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ঘৰত থকা সকলো নিগেটিভ শক্তি হ্ৰাস হৈ আপোনালোকৰ ঘৰত পজিটিভ শক্তিৰ জাগ্ৰত হ'বলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব আপোনালোকে। অপ্ৰত্যাশিক খৰচ আপোনালোকৰ কমিবলৈ ধৰিব, তথাপিও নিজে অকণমান বিচাৰ বিবেচনা কৰি খৰচ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ অনুকূল হৈ থাকিব গোটেই সময়খিনি। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।